লক্ষীপুৰ আহি এনেকুৱা ফাংচন উপভোগ কৰিব পাৰিম কেতিয়াও ভবা নাই গাইছ। হে গাইছ, ৱেলকাম টু মাই মিনি ব্লগ। আজি হ'ল 18 নৱেম্বৰ, মৰমৰ জুবিন দাৰ বাৰ্থডে। তাৰ কাৰণে লক্ষীপুৰ ফাংচন পতা হৈছে গাইছ, চাবলৈ আহি গ'লোঁ। ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ গাইছ। জোতা মোজা পিন্ধি পূৰা ৰেডি আমি যাবলৈ এতিয়া। এই চাওক আমাৰ নিঞ্জা থাৰ। ফাইনেলি ফাংচনৰ ভিতৰত সোমাই গ'লোঁ গাইছ। জুবিন দাৰ অনুৰাগীবিলাক সকলোৱে আহিছে গাইছ। মৰমৰ জুবিন দাৰ গানবিলাক গাই আছে ছিংগাৰে গাইছ। মৰমৰ জুবিন দাৰ ধুনীয়া ধুনীয়া ফটো লগাই থোৱা হৈছে গাইছ। তাৰপিছত দেখা পাব ড্ৰোন শ্বট লৈ আছে। এই চাওক জুবিন দাৰ অনুৰাগী কিমান মানুহ হৈছে গাইছ। তাৰপিছত ৰেষ্টুৰেণ্টত আহি গ'লোঁ কিবা খাবৰ কাৰণে। কি আৰু খাম, কফি লৈ ল'লোঁ 3 কাপ। কফি খাইতে আহি দেখা পালোঁ এটা কিউট মইনাত জুবিন দা কি ধুনীয়া কৰি চাই আছে। ধুনীয়া কৰি ডেন্স মাৰি আছে গাইছ। এই ল'ৰাটো দু চকুৰে দেখিব নোৱাৰে গাইছ, তাও ইমান ধুনীয়া কৰি গীত গাই আছে। এই ল'ৰাটো ইমান ধুনীয়া কৰি বাঁহী বজাই গাইছ, আপোনালোকে চাওক। ডেন্সত পূৰা পাগলা হৈ গৈছে গাইছ। অলপমান ষ্টেজটো দি গ'লোঁ আপোনালোকক দেখাবৰ কাৰণে। লাহে লাহে ফাংচন শেষ হৈ গ'ল গাইছ। আজিৰ মিনি ব্লগটো কেনেকুৱা লাগিল গাইছ? ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ' ইমানেই গাইছ।